যদিহে আপোনালোকে এইবাৰ DLED পেট এণ্ট্ৰেন্স টেষ্টত বহিব বা আপোনালোকে BEd এণ্ট্ৰেন্স টেষ্টত বহিব, এই ভিডিঅ'টি খুবেই ইম্পৰ্টেণ্ট, কাৰণ এই ভিডিঅ'টোত টোটেল 25টা ছিলেক্টেড MCQ লোৱা হৈছে, যিসমূহ আপকামিং BEd আৰু DLEDৰ বাবে খুবেই ইম্পৰ্টেণ্ট। আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যনটোৰ পৰা আৰম্ভ কৰিছোঁ। হু ইজ ৰিকগনাইজড ফৰ ফৰ্মিং দ্য ৰিভলিউচনাৰী অৰ্গেনাইজেশ্যন সেৱা সংঘ? বিপ্লৱী সংগঠন সেৱা সংঘ গঠনৰ বাবে কোনে স্বীকৃতি লাভ কৰিছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন নম্বৰ এ, অম্বিকাগিৰি ৰায়চৌধুৰী। অৰ্থাৎ অম্বিকাগিৰি ৰায়চৌধুৰীয়ে প্ৰথমে সেৱা সংঘ গঠনৰ বাবে স্বীকৃতি লাভ কৰিছিল, অৰ্থাৎ ৰিভলিউচনাৰী অৰ্গেনাইজেশ্যনৰ বাবে ফৰ্মিঙৰ বাবে ৰিকগনাইজেশ্যন লাভ কৰিছিল। অপশ্যন নম্বৰ এ কাৰেক্ট এনচাৰ হৈ যাব। নেক্সট কুৱেশ্যন, দ্য গড অফ লাৰ্ণিং অফ দ্য আহোমছ ইজ ন'ন এজ। আহোমৰ বিদ্বান দেৱতাক কি নামেৰে জনা যায়? অৰ্থাৎ আহোমসকলে যে এটা দেৱতাক যে তেওঁলোকে মানিছিল বা দেৱতাসকলক বিদ্বান বুলি ভাবিছিল, সেইটো কোনটো দেৱতাৰ কথা কোৱা হৈছে? ইয়াৰে থকা অপশ্যনৰ ভিতৰত অপশ্যন নম্বৰ চি কাৰেক্ট হ'ব, অৰ্থাৎ জিচিংপা হৈ যাব কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন, হোৱাট ৱাজ দ্য ফাৰ্ষ্ট কেপিটেল অফ আহোম কিংডম ইন আছাম? অসমৰ আহোম ৰাজ্যৰ প্ৰথম ৰাজধানী কি আছিল? এইটো আপুনি নিশ্চয় জানে। অসমৰ আহোম ৰাজ্যৰ প্ৰথম ৰাজধানী আছিল চৰাইদেউ, আৰু ইয়াক 1253 চনত আহোম কিং চুকাফাই চৰাইদেউত প্ৰতিষ্ঠা কৰিছিল। ইয়াৰে অপশ্যন দুটাই ছেম আছে, চৰাইদেউ দুটাই অপশ্যন এ আৰু চি দুটাই ছেম আছে, গতিকে আপোনালোকৰ ইয়াতে কুৱেশ্যন নম্বৰ টাইপিং মিষ্টেক হৈছে। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 4, এপ্ৰক্সিমেটলি হোৱাট ইজ দ্য এৰিয়া অফ কাজিৰঙা নেশ্যনেল পাৰ্ক? আনুমানিকভাৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এলেকাৰ কিমান হয়? ইয়াৰে কাৰেক্ট এনচাৰটো হৈ যাব 430 কিলোমিটাৰ। এইখিনি হৈছে গুগলৰ ডাটা মতে পোৱা গৈছে, আপোনালোকে একবাৰ চেক আউট কৰিব, কিতাপত আপোনালোকৰ অলপ ক'ৰবাত কম বেছি থাকিব পাৰে। এতিয়া ইয়াৰে কাৰেক্ট এনচাৰটো মই 430টো লৈছোঁ। নেক্সট কুৱেশ্যন, হুইচ এনিমেল স্পেচিছ কনষ্টিটিউটিং above 91% of the world population is found in কাজিৰঙা নেশ্যনেল পাৰ্ক? বিশ্বৰ জনসংখ্যাৰ প্ৰায় 91% গড় গঠন কৰা কোনবোৰ প্ৰাণীৰ প্ৰজাতি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায়? ইয়াৰে থকা অপশ্যনৰ ভিতৰত অপশ্যন নম্বৰ চি কাৰেক্ট হ'ব, পিগমি হক। পিগমি হকটো এক প্ৰকাৰৰ গাহৰি হয়, এইটো এনডেঞ্জাৰ্ড স্পেচিছ বুলি ধৰা হৈছে, আৰু এই স্পেচিছটো 91% কাজিৰঙা নেশ্যনেল পাৰ্কতে পোৱা যায়, আৰু এইটো এটা গাহৰিৰ প্ৰজাতি হয়। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 6, হোৱাট পাৰ্চেণ্টেজ অফ দ্য ওল্ড মুগা গল্ডেন চিল্ক ইজ প্ৰডিউচড ইন আছাম? বিশ্বৰ মুগা সোণালী ৰেচম কিমান শতাংশ অসমৰ পৰা উৎপাদন হয়? ইয়াৰে থকা অপশ্যনৰ ভিতৰত অপশ্যন নম্বৰ ডি কাৰেক্ট এনচাৰ হৈ যাব 95%, অৰ্থাৎ অসমে 95% মুগা চিল্ক প্ৰডিউচ কৰে সমগ্ৰ বিশ্বৰ ভিতৰত, অৰ্থাৎ অসম হৈছে মুগা চহকী এখন ৰাজ্য। In which national park or wildlife sanctuary does the rhino population density reach its highest point? কোনখন ৰাষ্ট্ৰীয় উদ্যান বা বন্যপ্ৰাণী অভয়াৰণ্য গড়ৰ জনসংখ্যাৰ ঘনত্ব সৰ্বোচ্চ স্তৰত উপনীত হয়? এতিয়া ইয়াৰে থকা অপশ্যনৰ ভিতৰত অপশ্যন নম্বৰ ডিটো কাৰেক্ট এনচাৰ হৈ যাব পবিতৰা, অৰ্থাৎ পবিতৰাত ৰাইনৰ যি ডেঞ্চিটি হয়, ডেঞ্চিটিটো বহুত বেছি। হোৱেৰ ডাজ দ্য ষ্টেট অফ আছাম হেভ দ্য হাইয়েষ্ট কনচেন্ট্ৰেশ্যন অফ ফৰেষ্ট? অসমৰ থকা অপশ্যনৰ ভিতৰত কাৰেক্ট অপশ্যন হৈ যাব অপশ্যন নম্বৰ ডি হৈ যাব কাৰেক্ট এনচাৰ, কাৰ্বি আংলং ডিষ্ট্ৰিক্ট। কাৰ্বি আংলং ডিষ্ট্ৰিক্টত অসমৰ বেছি শতাংশ বন আছে, আৰু এইটো আপুনি নিশ্চয় সকলোৱে জানে, কাৰ্বি আংলং হৈছে এখন অসমৰ বেছি মাটিকালি থকা জিলা হয়, আৰু ইয়াতে জনসংখ্যা অলপ মানে কম আছে, যিহেতু পাহাৰীয়া ঠাই হয়। আৰু আপোনালোকে এটা কথা জানেনে, গৰম পানী অভয়াৰণ্যটো এইটো কিন্তু কাৰ্বি আংলং ডিষ্ট্ৰিক্টতে আছে, এইটো ইম্পৰ্টেণ্ট, আপোনালোকে জানি ৰাখিব। এতিয়া কৈছে কুৱেশ্যন নম্বৰ 9ত, হুইচ ডিষ্ট্ৰিক্ট ইজ হোম টু দ্য পানীদিহিং বাৰ্ড চেঞ্চুৰী? কোনখন জিলাত পানীদিহিং চৰাইৰ অভয়াৰণ্য আছে? এইটো খুবেই ইম্পৰ্টেণ্ট হয়। এইটো হৈছে অপশ্যন নম্বৰ চি ডি হৈ যাব কাৰেক্ট আনচাৰ, শিৱসাগৰত হৈছে পানীদিহিং চৰাইৰ অভয়াৰণ্য, অৰ্থাৎ পানীদিহিং ৱাইল্ড লাইফ চেঞ্চুৰী শিৱসাগৰত লোকেটেড। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 10, হু ৱাজ দ্য ফাৰ্ষ্ট মাৰ্টিয়াৰ অফ 1942 ৰিভলিউচন ইন আছাম? 1942 চনৰ অসমৰ বিপ্লৱৰ প্ৰথম শ্বহীদ কোন আছিল? ইয়াৰে থকা অপশ্যনৰ ভিতৰত কাৰেক্ট অপশ্যন হৈ যাব কনকলতা বৰুৱা। 1942 চনৰ যি ভাৰত ত্যাগ আন্দোলন হৈছিল, সেই ভাৰত ত্যাগ আন্দোলনত কনকলতা বৰুৱাই প্ৰথমবাৰৰ বাবে শ্বহীদ হৈছিল, আৰু তেখেতে গহপুৰত যি পুলিচ ষ্টেচন আছিল, সেই পুলিচ ষ্টেচনত তেখেতক মানে গুলীয়াই হত্যা কৰিছিল। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 11, দ্য ট্ৰেটি অফ য়াণ্ডাবু চাইন বিটুইন? য়াণ্ডাবু ট্ৰেটিটো কাৰ মাজত চাইন হৈছিলে? কুৱেশ্যনটো ইয়াৰ কথা হৈছে, ইন দ্য ইষ্ট ইণ্ডিয়া কোম্পানী এণ্ড হুইচ ৰুলাৰ? ইষ্ট ইণ্ডিয়া কোম্পানী আৰু কোন শাসকৰ মাজত য়াণ্ডাবু ট্ৰেটি হৈছিলে? আৰু এই য়াণ্ডাবু ট্ৰেটিটো হৈছিলে ইষ্ট ইণ্ডিয়া কোম্পানী আৰু কিং অফ বাৰ্মিছৰ মাজত য়াণ্ডাবু ট্ৰেটি হৈছিলে, আৰু এই য়াণ্ডাবু ট্ৰেটিটো 4 ফেব্ৰুৱাৰী 1826 চনত
কিং বাৰ্মিজ আৰু ইষ্ট ইণ্ডিয়া কোম্পানীৰ মাজত এটা বুজাবুজি চুক্তি স্বাক্ষৰ হৈছিল আৰু এই চুক্তিকে ইয়াণ্ডাবু ট্ৰিটি নাম দিয়া হৈছিলে নেক্সট কুৱেশ্যন নম্বৰ 12 হোৱাট ৱাজ দ্য নেম অফ ফাৰ্ষ্ট প্ৰিচেণ্ট আপৰাইজিং এগেইনষ্ট দ্য ব্ৰিটিছ ইন আছাম অসমৰ ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথম যি কৃষক আন্দোলন হৈছিল সেই কৃষক আন্দোলনটোৰ নাম কি আছিলে ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ বি ফুলকুৰি ধাৱা এই ফুলকুৰি ধাৱা কেতিয়া হৈছিল সেইটো আপুনি নিশ্চয় জানে 1861 চনতে এই ফুলকুৰি ধাৱা আপৰাইজিংটো হৈছিল আৰু এই ফুলকুৰি ধাৱাটো কোনটো ডিষ্ট্ৰিক্টত হয় আপোনালোকে এইটো কমেণ্ট কৰি জনাবচোন একবাৰ নেক্সট কুৱেশ্যন ইন হুইচ ইয়াৰ ডিড দ্য ফাৰ্ষ্ট ফেজ অফ মোৱামৰীয়া ৰিভলিউশ্যন কমেন্স কোন চনত মোৱামৰীয়া বিদ্ৰোহৰ প্ৰথম যি পৰ্যায় সেই পৰ্যায়টো আৰম্ভ হৈছিলে ইয়াৰে থকা অপশ্যনৰ সৈতে অপশ্যন নম্বৰ এ কাৰেক্ট হৈ যাব 1769 চনত 1769 চনত যি মোৱামৰীয়া ৰিভলিউশ্যন সেই মোৱামৰীয়া ৰিভলিউশ্যনটো হৈছিলে নেক্সট কুৱেশ্যন ইন হুইচ ইয়াৰ ৱাজ গোপীনাথ বৰদলৈ এৰেষ্টেড ফৰ পাৰ্টিচিপেটিং ইন দ্য ফ্ৰীডম মুভমেণ্ট স্বাধীনতাৰ আন্দোলনৰ অংশগ্ৰহণ কৰি গোপীনাথ বৰদলৈক কোন বছৰত গ্ৰেপ্তাৰ কৰা হৈছিলে ইয়াৰে থকা অপশ্যনৰ ভিতৰত অপশ্যন নম্বৰ এ কাৰেক্ট এনচাৰ হৈ যাব 1922 চনৰ যি আন্দোলন হৈছিল সেই আন্দোলনত গোপীনাথ বৰদলৈক গ্ৰেপ্তাৰ কৰিছিল আৰু গ্ৰেপ্তাৰ কৰি তেখেতক জেল হাজত প্ৰেৰণ কৰিছিল নেক্সট কুৱেশ্যন নম্বৰ 15 এপাৰ্ট ফ্ৰম এছামিজ হুইচ আদাৰ লেংগুৱেজ ফ্ৰম দ্য ষ্টেট ইজ ইনক্লুডেড ইন দ্য 8th শিডিউল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন অসমৰ যি আছামিজ লেংগুৱেজ আছে এই আছামিজ লেংগুৱেজৰ বাদেও 8th শিডিউলত আৰু এটা লেংগুৱেজ ইনক্লুড কৰিছিল সেই লেংগুৱেজটো কি হয় মিচিং ৰাভা বড়ো তিৱা ইয়াৰে থকা অপশ্যনৰ ভিতৰত কাৰেক্ট এনচাৰ হৈ যাব বড়ো আৰু এই কুৱেশ্যনটো কিন্তু আপোনালোকৰ যি আপকামিং BTCৰ VCDC পদ আহিছে সেই পদৰ কাৰণে ইম্পৰ্টেণ্ট যিহেতু 8th শিডিউলৰ কথা কোৱা হৈছে আৰু বড়ো লেংগুৱেজৰ কথা কোৱা হৈছে যিহেতু BTR স্পেচিফিকত তাত কুৱেশ্যন আহিব নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য ৰেংক অফ আছাম ইন লিটাৰেচি এমং দ্য ষ্টেট ইন ইণ্ডিয়া ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত সাক্ষৰতাৰ হাৰ অসমৰ কিমান স্থান হয় ইয়াৰে কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ চি 5th অসমৰ স্থান হৈছে 5th নেক্সট কুৱেশ্যন হুৱেন ডিড দ্য ফুলকুৰি ধাৱা ফুলকুৰি আপৰাইজিং ফুলকুৰি বিদ্ৰোহ কেতিয়া হৈছিল মই আগতে কৈছিলোঁ 1861 চনত হৈছিলে নেক্সট কুৱেশ্যন ইন হুইচ ইয়াৰ ভূপেন হাজৰিকা অনাৰ্ড উইথ দাদাচাহেব ফাল্কে এৱাৰ্ড ভূপেন হাজৰিকা কোন চনত দাদাচাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হৈছিলে এইটো নিশ্চয় আপোনালোকে জানে 1992 চনত দাদাচাহেব ফাল্কে বঁটা দিয়া হৈছিলে ভূপেন হাজৰিকাক নেক্সট কুৱেশ্যন নম্বৰ 19 which place in Assam is known as its rainforest located in which district ইয়াতে কুৱেশ্যন দুটা হৈছে অসমৰ কোনখন বৰ্ষাৰণ্য বাবে পৰিচিতটোৰ কথা সোধা হৈছে লগতে কোনখন ডিষ্ট্ৰিক্টত ই অৱস্থিত হয় ইয়াৰে কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি টো কাৰেক্ট এনচাৰ হৈ যাব অপশ্যন নম্বৰ চি নহয় যিহেতু ডিব্ৰুগড় দেখা পাইছিলোঁ দুটাতে জয়পুৰ হয় জয়পুৰটো হয় লোকেশ্যনটো আৰু ডিষ্ট্ৰিক্টটো হয় ডিব্ৰুগড় এইটো মনত ৰাখিব এইটো কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি কাৰেক্ট এনচাৰ হৈ যাব জয়পুৰ হয় আৰু ডিব্ৰুগড় ডিষ্ট্ৰিক্ট মনত ৰাখিব অসমৰ বৰ্ষাৰণ্যৰ বাবে পৰিচিত এখন ঠাইটো হৈছে জয়পুৰ আৰু ডিষ্ট্ৰিক্ট হৈছে ডিব্ৰুগড় ডিষ্ট্ৰিক্ট নেক্সট কুৱেশ্যন নম্বৰ 20 হো ফ্ৰম আছাম পাৰ্টিচিপেট ইন দ্য ফেমাছ দাণ্ডি মাৰ্চ বিখ্যাত দাণ্ডি মাৰ্চত অসমৰ পৰা কোনে পাৰ্টিচিপেট কৰিছিল অপশ্যন নম্বৰ এ কাৰেক্ট এনচাৰ হৈ যাব লীলাধৰ বৰুৱাই অসমৰ দাণ্ডি মাৰ্চৰ বাবে তেখেতে অংশগ্ৰহণ কৰিছিল অসমৰ পৰা নেক্সট কুৱেশ্যন হুৱেন ৱাজ দ্য হিষ্টৰিক আছাম একৰ্ড চাইন ঐতিহাসিক অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল এইটো আপোনালোকে নিশ্চয় জানে 1885 চনত যি অসম চুক্তি আছিল সেই অসম চুক্তি চাইন কৰিছিল আৰু ডেটটো হৈছে 15th আগষ্ট 1985 আৰু এটা কথা মনত ৰাখিব এই 1985 চনত মানাস আৰু কাজিৰঙা ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ডিক্লেয়াৰ কৰা হৈছিলে এই দুটা কথা মনত ৰাখিব নেক্সট কুৱেশ্যন এইখিনিতে আৰু এটা কথা ক'ব বিচাৰিছোঁ যদিহে আপোনালোকে DLED পেটেণ্ট টেষ্টৰ বাবে প্ৰিপাৰেশ্যন কৰি আছে আপোনালোকে এই বুকটো পাৰ্চেছ কৰিব পাৰে এই বুকটো মাত্ৰ 150 টকা প্ৰাইচ ৰখা হৈছে ইয়াতে সকলোখিনি ছাবজেক্টৰ MCQ আকাৰে নোটছ আকাৰে কনচেপ্ট আকাৰে আপোনালোকৰ সন্নিৱিষ্ট কৰা হয় যদি ইণ্টাৰেষ্টেড হয় তেতিয়াহ'লে স্ক্ৰীণত দিয়া নম্বৰত আপোনালোকে হোৱাটছআপ কৰিব আৰু তাৰ পৰা আপোনালোকে বাই কৰিব পাৰিব PDF থেংক ইউ হুইচ কমিউনিটি চেলিব্ৰেট আলি আই লিগাং বেষ্ট এগ্ৰি বেষ্ট ফেষ্টিভেল আলি আই লিগাং কৃষিভিত্তিক এটা উৎসৱ হয় আৰু এইটো কোনটো সম্প্ৰদায়ৰ লোকসকলে পালন কৰে এইটো আপোনালোকে আৰু এটা কথা কৈ দিওঁ ইয়াতে আলি মিনছ কি হয় আলি আই লিগাঙৰ ফুল ফৰ্মটো কি হয় আলি মিনছ হয় ছয়িং লিগাং আই মিনছ হয় ৰুট নেক্সট হৈছে তোমাৰ লিগাং মানে ফ্ৰুইট আৰু এইটো হৈছে
আলিয়াই ৰুট লিগাং, এইটোও ফুল ফৰ্ম আহিব পাৰে আপোনালোকৰ। আলিয়াই লিগাং মানে হৈছে এটা কৃষিভিত্তিক উৎসৱ হয় আৰু এইটো মিচিং কমিউনিটিৰ লোকসকলে প্ৰত্যেক বছৰৰ ফেব্ৰুৱাৰী মাহত আৰু অসমীয়া বৰ্ষৰ ফাগুন মাহত চেলিব্ৰেট কৰে আৰু এইটো এটা কৃষিভিত্তিক উৎসৱ হয়। নেক্সট কুৱেশ্যন, অন হুইচ ডেট দ্য মেডাম মেফি ফেষ্টিভেল চেলিব্ৰেটেড এনুৱেলি। এইটো খুব ইম্পৰ্টেণ্ট, BUED এক্সামত এই কুৱেশ্যনটো 2023 বৰ্ষত আহি গৈছিলে। এইটো হৈ যাব 31 জানুৱাৰীত হৈ যাব। অপশ্যন নম্বৰ ডি কাৰেক্ট এনচাৰ হৈ যাব। সকলোখিনি 31 দি আছে, চাওক আপোনালোকে ইয়াতে 31 জুলাই ডিচেম্বৰ আছে সকলোখিনি। 31 জুলাইত জানুৱাৰীত হৈ যায় মেডাম মেফি ডে। আৰু মেডাম মেফিটো কি হয়, কোনটো কমিউনিটিৰ হয়, এইটো আহোম কমিউনিটিৰ হয়। আহোম কমিউনিটিৰ মেডাম মেফি এটা তেখেতৰ কি হয়, এটা তেওঁলোকৰ গডেছ হয়। এই গডেছক তেখেতে পূজা অৰ্চনা কৰে আৰু এই পূজা অৰ্চনা কৰাৰ সময়ত তেখেতে কিছুমান মানে পাহাৰৰ ওপৰত কিছুমান কমিউনিটিৰ লোক থাকে, সেইসকলে নামি আহি সেই মেডাম মেফিক পূজা অৰ্চনা কৰে আৰু পূজা অৰ্চনা কৰি তেখেতৰ সকলোৰে মানে যাতে ভাল হয় সেইখিনি মানে আশীষ লয়। নেক্সট কুৱেশ্যন, হুৱেন ৱাজ আছাম পুলিচ ডে চেলিব্ৰেট। আছাম পুলিচ ডে কেতিয়া চেলিব্ৰেট কৰা হয়, এইটো নিশ্চয় জানে 1 অক্টোবৰত চেলিব্ৰেট কৰা হয়। নেক্সট কুৱেশ্যন, হুইচ আছাম ডিষ্ট্ৰিক্ট ৱাজ ডিক্লেয়াৰ্ড এজ দ্য ফাৰ্ষ্ট টবাকো ফ্ৰী ডিষ্ট্ৰিক্ট। অসমৰ কোনখন ডিষ্ট্ৰিক্টক প্ৰথম টবাকো ফ্ৰী বা ধঁপাতমুক্ত জিলা হিচাপে ঘোষণা কৰা হৈছে, এইটো হৈছে যোৰহাট ডিষ্ট্ৰিক্ট। যোৰহাট ডিষ্ট্ৰিক্টক অসমৰ প্ৰথমখন টবাকো ফ্ৰী বা ধঁপাতমুক্ত জিলা হিচাপে ডিক্লেয়াৰ কৰিছিল। গতিকে ফ্ৰেণ্ডসকল, আজিৰ ভিডিঅ'টোলৈকে টোটেল 25টা কুৱেশ্যন আনচাৰ আহিছিলোঁ, যিখিনি কুৱেশ্যন আনচাৰ খুবেই ইম্পৰ্টেণ্ট হয়, আপোনালোকে নিশ্চয় দেখাই পালে। এইখিনি কুৱেশ্যন আনচাৰখিনি কিন্তু আপোনালোকৰ আপকামিং BED এক্সাম বা DLED এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হয়। গতিকে আজিলৈ ভিডিঅ'টো এইখিনি। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। যদি ফেচবুক পেজত ভিডিঅ'টো চাই আছিলে, পেজটো ফ'ল' কৰি দিব। ধন্যবাদ।